পঞ্চাংগ হৈছে জ্যোতিষ আৰু বৈদিক সময় গণনাৰ এক মৌলিক আৰু গুৰুত্বপূৰ্ণ অংশ। পঞ্চ মানে ৫ আৰু অংগ মানে অংশ। এই ৫টা মুখ্য উপাদানৰ সহায়ত দিনটোৰ শুভ অশুভ সময়, ধৰ্মীয় আচাৰ অনুষ্ঠানৰ উপযুক্ত মুহূৰ্ত আৰু গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ নিৰ্ধাৰণ কৰা হয়। পঞ্চাংগৰ ৫টা অংগ হৈছে তিথি, বাৰ, নক্ষত্ৰ, যোগ আৰু কৰণ। তিথি সূৰ্য আৰু চন্দ্ৰৰ মাজৰ কোণীয় দূৰত্বৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। প্ৰতিটো পক্ষত ১৫টা তিথি থাকে, যেনে প্ৰতিপদা, একাদশী, পূৰ্ণিমা আৰু অমাৱস্যা। বাৰ হৈছে সপ্তাহৰ ৭টা দিন: ৰবিবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। নক্ষত্ৰ মানে চন্দ্ৰ যি নক্ষত্ৰত অৱস্থান কৰে। মুঠ ২৭টা নক্ষত্ৰ আছে, যেনে অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী ইত্যাদি। যোগ সূৰ্য আৰু চন্দ্ৰৰ মিলিত গতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। মুঠ ২৭টা যোগ থাকে, যেনে শুভ যোগ, সিদ্ধি যোগ আৰু বৈধৃতি যোগ। কৰণ হৈছে আধা তিথি, যিয়ে কোনো কামৰ সফলতা বা বাধাৰ সংকেত দিয়ে। উদাহৰণস্বৰূপে বপকৰণ, বালৱকৰণ আৰু কৌলৱকৰণ। পঞ্চাংগৰ মূল গুৰুত্ব হৈছে সময়ৰ শুদ্ধ নিৰ্ধাৰণ। ইয়াৰ সহায়ত শুভ মুহূৰ্ত বাছনি কৰা হয় আৰু বিবাহ, গৃহপ্ৰৱেশ, পূজা-পাঠ, যাত্ৰা বা নতুন কাম আৰম্ভ কৰাৰ উপযুক্ত সময় নিৰ্ধাৰণ কৰা হয়। লগতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ বিশ্লেষণ কৰি জীৱনৰ বিভিন্ন সিদ্ধান্ত লোৱাত সহায় কৰে। ভাৰতীয় বৈদিক সংস্কৃতিত পঞ্চাংগক সময়ৰ জ্যোতিষীয় মানচিত্ৰ বুলি কোৱা হয়, কাৰণ ই মানুহৰ আধ্যাত্মিক আৰু দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত।